ভারতীয় জনতা পার্টিয়ে আমি বাংলাদেশী মিয়াৰ তাত কাম কৰিব নোখোজো। আমি খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলত আমি আমাৰ নিজৰ মানুহৰ কাৰণে কাম কৰিব খোজো, বাংলাদেশী মিয়াৰ কাৰণে নহয়। য'ত বাংলাদেশী মিয়া থাকে তাত তেওঁলোক মাজুলীতকৈ বেছিকৈ গৈছিল, কাৰণ তেওঁলোকৰ কাৰণে বাংলাদেশী মিয়া আমাৰ মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। কেইদিনমানৰ পৰা কংগ্ৰেছে কৈ আছে যে আমি নতুন ভোৰ অসম নিৰ্মাণ কৰিম। মই ৰাইজক সুধিছো, শংকৰদেৱতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ আদৰ্শ ব্যক্তি অসমত আজিলৈকে জন্ম হৈছে নেকি? স্বৰ্গদেউ চুকাফা চাওলুং চুকাফাতকৈ ডাঙৰ সম্ৰাট অসমত আজিলৈকে জন্ম হৈছে নেকি? চুকাফা আৰু শংকৰদেৱে নিৰ্মাণ কৰি যোৱা আমাক বৰ অসমখন লাগে নে বাংলাদেশী মিয়াৰ লগত কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা নতুন বৰ অসম আমাক লাগে? আপোনালোকে নিজে কওক, শংকৰদেৱৰ অসম লাগে নে বাংলাদেশী মিয়াৰ অসম আমাক লাগে? আমাক কাৰ অসম লাগে? ভাৰতীয় জনতা পাৰ্টিয়ে আমি বাংলাদেশী মিয়াৰ তাত কাম কৰিব নোখোজো। আমি খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলত আমি আমাৰ নিজৰ মানুহৰ কাৰণে কাম কৰিব খোজো, বাংলাদেশী মিয়াৰ কাৰণে নহয়। য'ত বাংলাদেশী মিয়া থাকে তাত তেওঁলোক মাজুলীতকৈ বেছিকৈ গৈছিল, কাৰণ তেওঁলোকৰ কাৰণে বাংলাদেশী মিয়া আমাৰ মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। কেইদিনমানৰ পৰা কংগ্ৰেছে কৈ আছে যে আমি নতুন ভোৰ অসম নিৰ্মাণ কৰিম। মই ৰাইজক সুধিছো, শংকৰদেৱতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ আদৰ্শ ব্যক্তি অসমত আজিলৈকে জন্ম হৈছে নেকি? স্বৰ্গদেউ চুকাফা চাওলুং চুকাফাতকৈ ডাঙৰ সম্ৰাট অসমত আজিলৈকে জন্ম হৈছে নেকি? চুকাফা আৰু শংকৰদেৱে নিৰ্মাণ কৰি যোৱা আমাক বৰ অসমখন লাগে নে বাংলাদেশী মিয়াৰ লগত কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা নতুন বৰ অসম আমাক লাগে? আপোনালোকে নিজে কওক, শংকৰদেৱৰ অসম লাগে নে বাংলাদেশী মিয়াৰ অসম আমাক লাগে? আমাক কাৰ অসম লাগে?